পুৰণি দিনবিলাকতো মই দেখিছোঁ কংগ্ৰেছৰ বহু সভাপতিয়ে এনেধৰণে নিৰ্বাচনী বিপৰ্যয়ৰ পাছত তেওঁলোকে নিজৰ সেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি নিজে সেই দায়িত্বটোৰ পৰা অব্যাহতি লয়। গৌৰৱ গগৈতো তেওঁ সাধাৰণ মানুহৰ কথা কাহানিও নুশুনে, তেওঁ সাধাৰণ মানুহৰ পৰামৰ্শ লোৱা বুলিও আমাক কংগ্ৰেছী মানুহেও নকয় যে আমাৰ কথাই নুশুনে বুলি কয়। পুৰণি দিনবিলাকতো মই দেখিছোঁ কংগ্ৰেছৰ বহু সভাপতিয়ে এনেধৰণে নিৰ্বাচনী বিপৰ্যয়ৰ পাছত তেওঁলোকে নিজৰ সেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি নিজে সেই দায়িত্বটোৰ পৰা অব্যাহতি লয় আৰু নিজে কয় যে মই মোৰ দিনত আৰু এইখিনি মই কৰিব দলটোক মই জয়ৰ মুখ দেখুৱাব নোৱাৰিলোঁ, গতিকে ইয়াত মোৰ হয়তো ক'ৰবাত খুটি নাটি বা ভুল থাকি গ'ল, গতিকে মই দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ। এইবুলি নিজৰ জ্ঞান বুদ্ধি থকা মানুহে বা নিজক সমালোচনা কৰিব জনা মানুহে সেইখিনি কৰে। এতিয়া গৌৰৱ গগৈ বা সেইখিনি জানে বা নাজানে। গৌৰৱ গগৈতো তেওঁ সাধাৰণ মানুহৰ কথা কাহানিও নুশুনে, তেওঁ সাধাৰণ মানুহৰ পৰামৰ্শ লোৱা বুলিও আমাক কংগ্ৰেছী মানুহেও নকয় যে আমাৰ কথাই নুশুনে বুলি কয়। গতিকে সেইজন মানুহে তেনেকুৱা সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁ। কিন্তু মই যদি হলো হয় সভাপতি, মই নিশ্চিতভাৱে নিৰ্বাচনৰ ঘোষণা হোৱাৰ পিছদিনাই সেইদিনাই বা নহ'লে পিছৰ দিনা মই মোৰ গোটেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি মই দায়িত্বৰ পৰা অব্যাহতি ল'লো হয় আৰু দলৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তাক সেই দায়িত্ব ল'বৰ বাবে মই আগবঢ়াই দিলোঁ।